শৰতৰ আগমনৰ লগে লগেই ৰাজ্যৰ নামঘৰসমূহত ৰাসৰ আখৰা ইতিমধ্যে আৰম্ভ হৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শ্ৰী শ্ৰী কৰতিপাৰ সত্ৰত আৰু মোৰ সহযোগীয়ে সমগ্ৰ পৰিৱেশটো দেখুৱাইছে। যিহেতু ৰাস মহোৎসৱলৈ মাজত আৰু মাত্ৰ কেইটামান দিন আছে, কৰতিপাৰ সত্ৰত 18 আৰু 19 কাতি দুদিনীয়াকৈ ৰাস মহোৎসৱৰ আয়োজন কৰা হৈছে। এয়া হৈছে কৰতিপাৰ সত্ৰৰ নামঘৰৰ বাকৰিত এয়া ৰাসৰ যি আখৰা, ইতিমধ্যে শিল্পীসকলে ৰাসৰ আখৰা কৰি আছে। মোৰ সহযোগীয়ে সমগ্ৰ পৰিৱেশ দেখুৱাইছে। কৈ আহিছোঁ যে আৰু মাজত মাত্ৰ কেইটামান দিন আছে। ইতিমধ্যে কলা কুশলী সকলো ৰাসৰ যি আখৰাত ব্যস্ত হৈ পৰা দেখা গৈছে। মোৰ সহযোগীয়ে কলা কুশলীসকলকো দেখুৱাব। ইতিমধ্যে গাঁৱৰ লোকসকলো আহিছে আখৰা চাবৰ বাবে এই মুহূৰ্তত। যিহেতু আৰু মাত্ৰ কেইটামান দিন পাছতেই কৰতিপাৰ সত্ৰৰ নামঘৰত ৰাস মহোৎসৱ হ'ব আৰু দুদিনীয়াকৈ ৰাস মহোৎসৱৰ যি আয়োজন কৰিছে আৰু সেইবাবে দেখা গৈছে শিল্পীসকল আহি নিজৰ যি আখৰা, সেই আখৰাত ইতিমধ্যে ব্যস্ত হৈ পৰা দেখা গৈছে। আৰু ইয়াত উদ্যোক্তাসকল আছে, আমি কিছু কথা পাতিম, তাৰ সমানে আমি পৰিৱেশো দেখুৱাই থাকিম। এই মুহূৰ্তত অকণমান আগবাঢ়ি আহিলে ভাল হ'ব। একেবাৰে চমুকৈ কি ক'ব, কেনেকুৱা ধৰণৰ প্ৰস্তুতি? আচলতে ঐতিহাসিক আমাৰ শ্ৰী শ্ৰী কৰতিপাৰ সত্ৰই আমাৰ অসমৰ সাংস্কৃতিক ৰাজধানী মাজুলীৰ সাংস্কৃতিক ধাৰা অক্ষুণ্ণ ৰাখি আমাৰ তিতাবৰত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা প্ৰতি বছৰে আমাৰ শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰি আহিছে। এইবাৰো তাৰ ব্যতিক্ৰম নহয়। অহা 18 আৰু 19 কাতি 5 আৰু 6 নৱেম্বৰ তাৰিখে আমাৰ শ্ৰী শ্ৰী কৰতিপাৰ সত্ৰৰ ৰংগমঞ্চত শ্ৰী শ্ৰী কৰতিপাৰ সত্ৰৰ যুৱক সংঘৰ উদ্যোগত সমগ্ৰ আমাৰ সত্ৰবাসীৰ সহযোগত এই শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা আমি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই কাৰ্যসূচী আমাৰ সম্পূৰ্ণ ৰাসলীলা পৰিচালনা কৰিছে আমাৰ শান্তনু খাটনিয়াৰ দেৱে। আৰু লগতে এই ৰাসলীলাত আমাৰ সহযোগিতা আগবঢ়াইছে আমাৰ অসমৰ বিখ্যাত শিল্পী আমাৰ কৰতিপাৰৰ সন্তান অতুল পাচনি দেৱকে প্ৰমুখ্য কৰি আমাৰ বিভিন্নজনে আহি আমাক সহযোগিতা আগবঢ়াইছে। আৰু আশা কৰিছোঁ এই দুয়োটা দিনত সমগ্ৰ তিতাবৰবাসী তথা অসমবাসী ৰাইজে আমাৰ কৰতিপাৰ সত্ৰৰ এই উদ্যোগত সহযোগিতা আগবঢ়াই আমাক সহযোগিতা আগবঢ়াব। আৰু আশা কৰিছোঁ সকলো আহক। আমি আহ্বান জনাইছোঁ কৰতিপাৰ সত্ৰসমূহ বৈষ্ণৱ হৈ যে আপোনালোক আহক, আমাৰ কৰতিপাৰ সত্ৰই কেনে ৰাস উদযাপন কৰিছে আপোনালোকে চাওকহি। মই ইয়াকে ক'লোঁ, ধন্যবাদ। হয়, এইদৰে কেৱল তিতাবৰেই নহয়, সমগ্ৰ ৰাজ্যৰ নামঘৰসমূহত দেখা গৈছে ৰাসৰ যি আখৰা চলি আছে। আৰু এই মুহূৰ্তত আমি কৰতিপাৰ সত্ৰৰ উপস্থিত আছোঁ। এই সত্ৰত দেখাইছে যি মোৰ সহযোগী সমগ্ৰ পৰিৱেশটো দেখুৱাইছে। এইদৰেই উখল মাখল পৰিৱেশৰ মাজত ৰাসৰ যি আখৰা চলি থকা দেখা গৈছে। যিহেতু 18 আৰু 19 কাতিত দুদিনীয়াকৈ ৰাস উদযাপন কৰিব কৰতিপাৰ যি সত্ৰই। আৰু এইদৰে এতিয়া ভীষণ ব্যস্ততাৰ মাজত ৰাসৰ আখৰা চলি থকা দেখা গৈছে।